শৰাইঘাটৰ শেষ ৰণ আমি যুঁজিছোঁ। শৰাইঘাটৰ শেষ ৰণত আমি যেনেকৈ যুঁজিছোঁ, আকৌ আমাৰ বিৰুদ্ধে যুঁজা শক্তিও এটা আছে। শৰাইঘাটত বদন বৰফুকনৰ যি ভূমিকা আছিল বা সেই সময়ত বদন বৰফুকন যি ভূমিকা আছিল, তেনেকুৱা ভূমিকা এতিয়াও বিশেষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত একাংশ বিৰোধী ৰাজনৈতিক দলৰ চলি আছে। গতিকে কেৱল আমি মোগলৰ বিৰুদ্ধেতো যুঁজিমেই, কিন্তু আমি যুঁজিব লগা হৈছে বিভিন্ন ফ্ৰণ্টত। আমাৰ ঘৰৰ মানুহৰ বিৰুদ্ধে আমি যুঁজিব লগা হৈছে, কাৰণ তেওঁলোকৰ মানসিকতা মোগলৰ মানসিকতা, তেওঁলোকৰ ভাষা মোগলৰ ভাষা, তেওঁলোকৰ চিন্তা মোগলৰ চিন্তা, তেওঁলোকৰ চিন্তা ভাগ ভাগ কৰি শাসন কৰা, যিটো ব্ৰিটিছৰ আছিল, যিটো মোগলসকলে বা সেই সময়ত আমাক আক্ৰমণ কৰা সেইসকলৰ আছিলে। গতিকে আজিও আমাৰ সন্মুখত বহু মোগলৰ বংশধৰ আছে। কিছুমান শাৰীৰিক ৰূপত আছে, কিছুমান মানসিক বা চিন্তা বা যিটো কওঁ আমি আইডিঅ'লজি আদৰ্শ ভিত্তিক আছে। গতিকে আমি বিভিন্ন ফ্ৰণ্টত যুদ্ধ কৰিব লগা হৈছে। লাচিত বৰফুকনদেৱৰ আদৰ্শক যদি আমি জীয়াই ৰাখিব লাগে, এই বদন বৰফুকন ৰূপী এইসকলকো কিন্তু আমি ৰেহাই দিব নোৱাৰোঁ, এইসকলৰ বিৰুদ্ধে আমি যুঁজিব লগা হৈছে। গতিকে শৰাইঘাটৰ ৰণ চলি আছে। যেতিয়ালৈকে সম্পূৰ্ণ ৰূপে এই মোগলৰ মানসিকতা শেষ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ যুঁজ চলি থাকিব। মানে কংগ্ৰেছ আপোনাৰ মতে বদন কংগ্ৰেছৰ কথাটো কৈ লাভ নাই। অসমৰ আজিকালি সকলোৱে জানে যে কংগ্ৰেছে এই অসম ভূমিত এই মোগলৰ বংশধৰসকলক, উত্তৰসূৰীসকলক ৰঙা দলিচা পাৰি দিছিল, ভোটাৰ লিষ্টত নাম সোমাই দিছিল, ৰেচন কাৰ্ড বনাই দিছিল, তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা, মাটিৰ পট্টা পৰ্যন্ত দিছিল। আমি এতিয়া মাটিৰ পট্টা কাঢ়ি আনিব বিচাৰিছোঁ এই মোগলৰ বংশধৰসকলৰ পৰা। গতিকে খিলঞ্জীয়া মানুহ আমি সকলোৱে এক হৈ থাকিব লাগিব, কিন্তু মিয়াসকলৰ বিৰুদ্ধে আমাৰ যি যুদ্ধ, সেই যুদ্ধ আমি চলাই গৈ থাকিম যেতিয়ালৈকে শেষৰজন মিয়াই অসমৰ আমাৰ জাতীয় যিবিলাক সম্পদ আছে, নামঘৰৰ পৰা সত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ সংৰক্ষিত বনাঞ্চল আছে, ঐতিহাসিক আমাৰ অঞ্চলবিলাক আছে, সেইবিলাক যেতিয়ালৈকে বেদখলমুক্ত কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি আমাৰ যুদ্ধ চলাই যাম। আৰু কংগ্ৰেছ এতিয়া মিয়া আৰু কংগ্ৰেছ বেলেগ নহয়। AIUDF কংগ্ৰেছ যেনেকুৱা এক, মিয়া আৰু কংগ্ৰেছ একেই। তেওঁলোকৰ একমাত্ৰ তেওঁলোকৰ ভৰসা হৈছে মিয়াসকল। গতিকে তেওঁলোক মিয়াসকলৰ লগত থাকক, আমি অসমৰ খিলঞ্জীয়াসকলৰ লগত থাকিম। AIUDFৰ ষ্টাৰ কেম্পেইনাৰ বা পাৰ্টনাৰ হিচাপে এইবাৰ অসমৰ নিৰ্বাচনত OACয়ে ইয়াত প্ৰাৰ্থী দিব। মই OACটো শুনা নাই, কিন্তু কালি আপোনালোকৰ সংবাদ মাধ্যমত শুনিছোঁ লুৰিণজ্যোতি গগৈয়ে হাতৰ চিম্বলত বোলে তেওঁলোকে ইলেকশ্যন খেলিব। সঁচা নাই মিছা আপোনালোকে এইটো অসমৰ ৰাইজক জনাই দিব। লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছ এতিয়া বহুত বেছি পাৰ্থক্য দেখা নাই, কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পাৰ্টীয়ে বোলে, মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ, সংবাদ মাধ্যমত ক'ৰবাত দেখিবলৈ পাইছোঁ, লুৰিণজ্যোতি গগৈয়ে বোলে হাতৰ চিম্বলত অসম জাতীয় পৰিষদে ইলেকশ্যন খেলিব। এইটো সঁচা নে মিছা? আৰু এইটো যদি সঁচা হয়, তেনেহ'লে কংগ্ৰেছ, AJP, AIUDF তেওঁলোকৰ বিৰুদ্ধে তেওঁলোক এটা শক্তি, হয়তো তেওঁলোকৰ লগত আৰু কোনোবা যোগ হ'ব পাৰে, তাৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি বা NDA আমি শেষ বিন্দু 23 টকালৈকে যুদ্ধ কৰি যাম। সেইটো মই নাজানো, কিন্তু OAC কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে মই নাজানো। কিন্তু লুৰিণজ্যোতি গগৈৰ নিচিনা ব্যক্তিয়ে যদি কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হয়, তাতকৈ দুৰ্ভাগ্যৰ কথা অসমৰ ৰাজনীতিত, অসমৰ ইতিহাসতে একো থাকিব নোৱাৰে। অসমীয়া জাতিলৈ বা অসমৰ বা উত্তৰ পূব ভাৰতলৈ বা সমগ্ৰ ভাৰতলৈ মোগলসকলে এক প্ৰত্যাহ্বান আনিছিল। মোগলে ভাৰতবৰ্ষক নিজৰ অধীনলৈ অনাৰ বাবে বিভিন্ন কূট কৌশল ৰচনা কৰিছিল আৰু জাতীয় জীৱনক ভাঙি থান-বান কৰাৰ প্ৰয়াস কৰিছিল। কিন্তু এই ক্ষেত্ৰত আমাৰ আহোম স্বৰ্গদেউসকলৰ যি ৰণনীতি আছিল, ৰণকৌশল আছিল, সেই ৰণনীতি ৰণকৌশলক মহাবীৰ লাচিত বৰফুকনে যিদৰে সেই নীতিৰে মোগলক পৰাভূত কৰিছিল, এবাৰ নহয় দুবাৰ নহয় 17 বাৰ মোগলক পৰাভূত কৰি আমাৰ অসম মাতৃক লগতে সমগ্ৰ উত্তৰ পূব এছিয়াক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছিল। সেই দিন আজি আমি স্মৰণ কৰিছোঁ। কিন্তু মোগলৰ বংশধৰসকলৰ সেই মানসিক যিটো
স্থিতি আজিও বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ সেই মানসিকতাক আমি দেখিবলৈ পাওঁ আজিও আমাৰ মাটি ভেটি আমাৰ সভ্যতা সংস্কৃতিলৈ মোগলৰ এই বংশধৰসকলে আজিও তেওঁলোকৰ এটা অপচেষ্টা তেওঁলোকে চলাই আছে যে আমাৰ এই অঞ্চলটো কেনেকৈ আমি দুৰ্বল কৰিব পাৰোঁ গতিকে আজি আমি সংকল্প লৈছোঁ মহাবীৰ লাচিত বৰফুকনৰ 403 সংখ্যক আজি উপজা দিনত মহান বীৰগৰাকীয়ে যি পথ দেখুৱাই গৈছিল সাহস শৌৰ্য বীৰ্যৰ সেই সাহস শৌৰ্য বীৰ্যৰ অসমীয়া জাতিৰ যি ইতিহাস এই ইতিহাসক স্মৰণ কৰি এই যিসকল বৰ্তমান আধুনিক যুগৰ মোগল যিসকলে আজিও মাটি ভেটি কুক্ষিগত কৰাৰ বাবে তেওঁলোকে চেষ্টা চলাই আছে আৰু তাৰ বিপৰীতে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মোগলক পৰাভূত কৰিবৰ কাৰণে মাটি ভেটি আমাৰ কৃষ্টি সংস্কৃতিৰ পৰা প্ৰতি যিটো ভাবুকি আনিছে ভাবুকিক বানচাল কৰাৰ কাৰণে যি ধৰণৰ আমি গতিবিধি লৈছোঁ আজি এই সময়ত আমি সকলো অসমীয়াই একত্ৰিত হৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হ'ব লাগে আৰু অসম মাতৃক বা ভাৰত মাতৃক আৰু সমগ্ৰ আমাৰ জাতিসত্তাক যাতে অনাগত দিনত যাতে সুৰক্ষিত আৰু নিৰাপদ কৰি ৰাখিব পাৰোঁ আৰু এইসকলক যাতে আমি যিকোনো মূল্য যিকোনো ত্যাগৰ বিনিময়ত আমাৰ মাটি ভেটিৰ পৰা তেওঁলোকক খেদি পঠিয়াব পাৰোঁ আৰু আমাৰ এই কৃষ্টি সংস্কৃতি সভ্যতাৰ ওপৰত তেওঁলোকৰ আক্ৰমণ সেই আক্ৰমণ যাতে আমি বন্ধ কৰিব পাৰোঁ সেয়ে আজিৰ এই পবিত্ৰ দিনটোত আমাৰ সকলোৰে প্ৰতিজ্ঞা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ